সময় তোমাক মই একেবাৰে বেয়া পোৱা নাই তোমাৰ কাৰণে মই ভিডিঅ'টো একচুৱেলি বনোৱা নাই তুমি কৰিছা যথেষ্ট কৰি থকা মানুহৰ সেৱা এনেকৈ কৰি থকা এনেকুৱা মানুহে আপোনালোকে ঘৰত ভিডিঅ' বনালেও বকিব খোৱা ভিডিঅ' এটা কোনোবাই দিলেও বকিব হস্পিটেল গৈ ভিডিঅ' বনালেও বকিব আৰু যদি সেইখিনি দিয়া নহয় তেতিয়াও আপোনালোকে এনেকৈ ক'ব নমস্কাৰ সকলোকে আপোনালোক যিসকল মোৰ শুভাকাংক্ষীয়ে মোৰ ভিডিঅ'সমূহ চাই আছে সেইসকলে অন্ততঃ আজি ভিডিঅ'টো খুব মনোযোগেৰে চাব বুলি মই আশা কৰিলোঁ আপোনালোকে দেখিছিলে আজি কিছুদিনৰ আগতে মই দীপক দিহিঙীয়াৰ ঘৰলৈ গৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ অসহায় এটা পৰিয়ালক আপোনালোকৰ মাজলৈ উলিয়াই দিছিলোঁ যাৰ কাৰণে কৃষ্ণা গগৈ সময় গগৈ বা তেনেধৰণৰ বহু লোক আহি পেলাই সহায় কৰিছিলে আৰু মই দিয়া ভিডিঅ'টোৰ পাছতে বহুজনে তেখেতসকলৰ একাউণ্টতো পইচা জমা কৰিছিলে তেখেতক আৰ্থিক সাহায্য দি অলপমান সহায় আগবঢ়োৱাৰ মানুহেৰে মানৱতাৰ হাতখন আগবঢ়াই দিছিলে এতিয়া মই আহোঁ মোৰ একেবাৰে গুৰুত্বপূৰ্ণ দুটামান কথালৈ ভিডিঅ' ক্ৰিয়েটৰ যেতিয়াৰ পৰা হৈছিলোঁ তেতিয়াৰ পৰাই এটা কথা বুজিছিলোঁ যে এই ছ'চিয়েল মিডিয়াখনত ভাল মানুহ যিমান আছে বেয়া মানুহো সিমান আছে মানুহক উপকাৰ কৰা মানুহ যিমান আছে অপকাৰ কৰা মানুহো সিমানেই আছে কিন্তু আমি বেয়া মানুহখিনিৰ তুলনাত ভাল মানুহখিনি লৈ পেলাই আমি আগুৱাবলৈ চেষ্টা কৰোঁ আৰু আজি কথাটো সম্পূৰ্ণ সুকীয়া এই কাৰণতে কিছু সময়ৰ আগতে সময় গগৈ এটা ভিডিঅ' আপলোড কৰিছে তাৰ আগতো তেখেতে এই দীপক দিহিঙীয়াৰ ঘৰলৈ আহি কিছু ভিডিঅ' প্ৰস্তুত কৰিছিলে তেখেতে কথা দিছিলে যে তেওঁলোকৰ ঘৰটো বনাই দিব আৰু সঁচাকৈ মানৱ দৰদী এই যুৱকজনে এই ঘৰটো বুলিয়ে নহয় ইমান বেছি ঘৰ তেখেতে বনাই আছে যিটো আমাৰ পক্ষে হয়তো সম্ভৱ নহয় বা আমি ইমানখিনি কৰিব পৰা নাই কিন্তু এইটোও ঠিক যে সৰু সৰুকৈ আমিও কিবা কিবি কৰি আছোঁ হয়তো বহুখিনি আপোনালোকে দেখাও নাই আৰু এতিয়া আজি তেখেতে যিটো ভিডিঅ' আপলোড দিছিলে সেই ভিডিঅ'টোত তেখেতে দীপক দিহিঙীয়াৰ ঘৰটো দেখুৱাইছিলে আৰু তেখেতে যেনেধৰণে বনাব দিছিলে যেনেকৈ বিচাৰিছিলে তেনেকুৱা হোৱা নাই বুলি তেখেতে দুখ প্ৰকাশ কৰিছে আৰু সেইটো সঁচাকৈ কৰিবই কাৰণ তেখেতে পইচা খৰচ কৰিছে গতিকে তেওঁ বিচৰা মতে যেতিয়া কামটো হৈ নুঠে সেইটো দুখ পোৱাটো একেবাৰে স্বাভাৱিক কথা আৰু তেখেতে আৰু এটা দুখ প্ৰকাশ কৰিছে যে ইয়াতে চাবৰ কাৰণে কোনো তেনেকুৱা মানুহ নাই যাৰ কাৰণে তেওঁৰে ভুল যে তেওঁ এনেকৈ ঘৰটো বনাবলৈ ল'লে আৰু এনেকুৱা ধৰণৰ হ'ল এতিয়া সেইখিনিতে মোৰ আচলতে কেইটামান কথা ক'ব লগা আছে তেখেতলৈ বুলি নহয় ৰাইজলৈ বুলি যে আপোনালোকে এইটো কথা গম পাইছিলে যে মোৰ ভিডিঅ'টো দেখিয়ে তেখেত আহিছে গতিকে তাতে ওতঃপ্ৰোতভাৱে জড়িত থকাটো মই নিজেও বিচাৰিছিলোঁ বা হয়তো আপোনালোকেও বিচাৰিব কিন্তু বেয়া কমেণ্ট নকৰিব গোটেই কথাখিনি আপোনালোকে শুনি ল'ব দেই আজি যেতিয়া ভিডিঅ'টো আপলোড দিছে মোৰ ভিডিঅ'টো চাই পেলাই ইমান বেছি বেয়া লাগিছে যে মই তেখেতক যিমানখিনি লগ দিব লাগিছিলে সিমানখিনি লগ দিব নোৱাৰিলোঁ আপোনালোকে বহুজনে হয়তো একেটা দিনত গম পাইছে যে মোৰ গাটো বেয়া কিন্তু গাটো বেয়া বুলি ক'লে বহুতে এনেকৈ ভাবি লয় যে বিচনাত পৰি একেবাৰে কেকাই গেঠাই থকাটোহে গা বেয়া বুলি কয় ভিতৰুৱাকৈ বহুত গুৰুতৰ অসুখ থকা মানুহেও হাঁহি হাঁহি এনেকৈ থাকিব পাৰে কাৰণ তেখেতৰ গুৰুতৰ অসুখটো যেতিয়ালৈকে বহুত বেছিকৈ অসুখটোৱে তেখেতক জুৰুলা নকৰে আৰু মোৰ ক্ষেত্ৰতো আচলতে তেনেকুৱা কিছুমান কথাই হৈছে যে জুন মাহৰ 2 তাৰিখৰ পৰা মই একেৰাহেই হস্পিটেল গৈ আছোঁ এইখিনি আচলতে দেখুৱাবলগীয়া কথা নহয় কাৰণ কিয় বহুতে এইটো কথাও কয় যে ভাত খালেও ভিডিঅ' বনাব হস্পিটেল গ'লেও ভিডিঅ' বনাব আপোনালোক কি মানুহ আকৌ তাৰ মাজতে কিছুমানে প্ৰুফ বিচাৰে যে সঁচাকৈ আপোনাৰ গা বেয়া হয়নে একেবাৰে আপোনালোকক প্ৰুফ বিচৰাসকলৰ কাৰণে মই দেখুৱাই দিছোঁ চাওক এই চুকাফা হস্পিটেলৰ মোৰ ফাইল হয় এইটো মোৰ একচুৱেলি মোৰ মানুহজনৰ ঘৰত ফুকন মোৰ মাৰ ঘৰত কোঁৱৰ তাতে মই ফুকন বুলিয়ে দিলোঁ এতিয়া যদি আপোনালোকে এইখিনি কাগজ পত্ৰ চাই তেতিয়াহ'লে আপোনালোকে দেখিব গোটেইখিনি জল পটপটকৈ ওলাই আছে এইখন হৈছে এইটো 3 জুনৰ দেই চাওক আপোনালোকে ভালকৈ মই দেখুৱাইছোঁ এইখন 3 জুনৰ এইবিলাক আচলতে দেখুৱাবলগীয়া কথা নহয় এইখন 3 জুনৰ আপোনালোকে যদি চাই যায় এইখনো 3 জুনৰে অকল এটা ডেটৰে নাপাব এইখন হৈছে 17 অলপ উল্টা উভতাকৈ আছে মই এনেকৈ সোমোৱাই ৰাখিছোঁ এইখন হৈছে 15 তাৰিখৰ চাওকচোন মই কিমান দিন তেনেকৈ গৈ আছোঁ এখন 15 তাৰিখৰ আৰু যে আপোনালোকে কিমান চাবলৈ পাব আৰু এইকেইখন যদি চাই আপোনালোকে দেখিব দুজন ডাক্তৰ এয়া হৈছে ডাক্তৰ আশিষ আগৰৱালা এখেত হৈছে মেডিচিনৰ আৰু এখেত এইখন বাৰু মোৰ এখন চালেতো গমেই পাব আৰু কিনো ক'ম আৰু আপোনালোকক দেখিছে নহয় চুগাৰ মোৰ হাই ওলাইছে এইখন কেতিয়াৰ আছিলে মুঠতে ইমানখিনি কাগজ আৰু এখন ডাক্তৰৰ কাগজ ইয়াতে আছে এইখন হৈছে দেখিলেনে এম বেজবৰুৱা
এখন হৈছে গাইনৰ আৰু এনেকুৱা বহুত কাগজ আছে যিখিনি গোটেইখিনি মই আপোনালোকক নেদেখুৱালেও হ'ব আৰু বাকী মই কথাখিনি আপোনালোকক অৱগত কৰিছোঁ আৰু ইমানখিনিৰ পাছতো আমাৰ এখেতে সময়ৰ অনুৰোধ ৰক্ষা কৰি দীপকৰ ঘৰলৈ গৈছিলে আৰু দীপকৰ ঘৰৰ যিদিনাখন টিংপাতখিনি দিয়া হৈছিলে সেইদিনাখন আমাৰ এখেতে দোকানৰ পৰা টিংপাতখিনি দিয়াৰ ব্যৱস্থা কৰিছিলে গতিকে আমাৰ ঘৰৰ পৰা আমি একো নকৰাকৈ থকা নাই হয়তো টকা পইচাৰ ক্ষেত্ৰত মই যিমানখিনি সহায় কৰিম বুলি ভাবিছিলোঁ বৰ্তমান সময়ত সেইখিনি কৰিব নোৱাৰিম যদিও কিন্তু দীপকৰ ভনীয়েকৰ মই পঢ়াৰ দায়িত্বটো লৈছোঁ অহা 22 তাৰিখৰ পৰা পৰীক্ষা আছে গতিকে পৰীক্ষাৰ কাৰণে তাই কাগজ পত্ৰ যিমানখিনি প্ৰয়োজন হয় সেইখিনি মই দিম মোৰ যিমান যি হ'লেও মই সেইখিনি কৰিম বুলি যেতিয়া মই কথা দিলোঁ মই সেইখিনি কৰিমেই আৰু সময়ে জানে যিদিনাখন সময় ইয়ালৈ আহিছিলে নেক্সট এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ দিনা সেইদিনাও সি মোলৈ ফোন কৰিছিলে মই তেতিয়া ডাক্তৰৰ ওচৰত একেবাৰে ডাক্তৰৰ সন্মুখত মই বহি আছোঁ মই ডাক্তৰৰ পৰা অনুমতি লৈ মই ওলাই আহি মই সময়লৈ ফোন কৰিছোঁ যে সময় মই তোমাক আৰু 5 মিনিটমানৰ পিছত ফোন কৰিলে হ'বনে গতিকে সেইখিনি দায়বদ্ধ আমাৰ আছে দায়বদ্ধতা কি বস্তু আমি বুজি পাওঁ নোপোৱাকৈ আমি নাথাকোঁ কিন্তু এনেকুৱা কমেণ্টৰ কাৰণেহে আজি মই এইখিনি কথা ক'ব লগা হ'ল আৰু এইটো হৈছে মোৰ আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্ট এখন আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্ট গতিকে এই কথাখিনি এতিয়া বহুতে ভাবিব যে মই ইয়াত কিয় দেখুৱাব লগা হ'ল সময় গগৈৰ কথাখিনি মই কিয় উত্থাপন কৰিব লগা হ'ল এতিয়া চাওক আপোনালোকে এই 2-3 তাৰিখৰ পৰা এই 17-18 তাৰিখলৈকে যেতিয়া এজনী মানুহে সদায় হস্পিটেল গৈ থাকে আহি থাকে তাৰ পাছত মনৰ অৱস্থাটো কি হ'ব পাৰে ভিতৰুৱা ধৰণৰ এনেকুৱা কিছুমান টেষ্ট কৰিব দিছে মই আপোনালোকক একেবাৰে নকম বুলি ভাবিছিলোঁ কিন্তু সেইসকলৰ কাৰণে কৈছোঁ যেহেতু মই আজি তাতে এটা কমেণ্ট কৰিছিলোঁ যে যিদিনাখন সময়ে ইয়াতে আহি পেলাই দীপকহঁতৰ ঘৰত বেৰখিনি পেলাইছিলে সেইদিনাখনৰ পৰাই একেৰাহে বৰষুণ ইমান বেছি বৰষুণ আহ পতাৰ পাছতো কিন্তু বহুত দিন কামটো স্থগিত ৰাখিব লগা হ'ল তাৰপিছত মই নিজে অসুখত পৰিলোঁ তাৰ মাজতো গৈ পেলাই মই দীপক দিহিঙাৰ ঘৰলৈ পথিকৃত বুলি যিটো NGO আহিছিলে সেই NGOটোক লৈ পেলাই মই তেওঁলোকৰ ঘৰলৈ গৈছোঁ গৈ পেলাই মই গোটেই কথাখিনি পাতিছোঁ তেওঁলোকৰ যিখিনি সা সুবিধা কৰিব লাগে সেইখিনি মই কৰি দিছোঁ তাতে মোৰ স্কুলো আছে মই স্কুল চম্ভালিছোঁ ঘৰ চম্ভালিছোঁ নিজৰ অসুখ চম্ভালিছোঁ হস্পিটেল গৈছোঁ আৰু ইমানৰ পাছতো মই কিন্তু স্কুল ছুটি লোৱা নাই আকৌ মই স্কুল কৰি সম্পূৰ্ণ স্কুল ছুটিৰ পাছত মই ডাক্তৰৰ ওচৰলৈ গৈছোঁ তাৰ পাছতো কিছুমান মানুহে মানে খুচটো দিবলৈ নেৰে মই তাতে এই কথাখিনি জনাবলৈ মই সময়লৈহে মেছেজটো দিছিলোঁ কমেণ্টটো কৰিছিলোঁ যে তোমাক মই কথাখিনি জনাইছিলোঁ যে তুমি অহাৰ পাছতে এইটো কণ্ডিশ্যন মোৰ নিজৰো গা বেয়া তেতিয়া তেওঁ এনেকুৱা এটা কমেণ্ট লিখিছে যিটো কমেণ্টে আচলতে মোৰ মনত আঘাত কৰিছে আপোনালোকে কি বুলি ভাবে যে বিছনাখনত পৰি থাকক লেলিয়াই খেলিয়াই মানে একদম কেকাই গেঠাই পৰি থাকক চেলাইন টেলাইন লৈ থাকক সেইজনকে কেৱল ৰোগী বুলি কয় এইকেইদিন মই ভিডিঅ' দি আছোঁ এইকেইদিন মই যিখিনি ভিডিঅ' দিছোঁ সেইখিনি মোৰ আগতে ৰেকৰ্ড কৰি থোৱা ভিডিঅ' আপোনালোকে বিশ্বাস কৰক এইকেইদিন মোৰ একো ভিডিঅ' বনাবলৈ মন যোৱা নাই এদিন এৰি এদিনকৈ মই ভিডিঅ' দিছোঁ আপোনালোকে চাগে গম পাইছে অন্তৰত দুখ লাগে তেনেকুৱা কথাবোৰ ক'লে কিন্তু ইমান বেছি শুভাকাংক্ষী আছে যিসকলে এতিয়াও প্ৰাৰ্থনা কৰি আছে যে আপোনাৰ একো বেয়া ৰিপৰ্ট নোলায় আপোনাৰ ভালেই হ'ব আৱেগিক হওঁ অলপতে দুখ লাগে আচলতে যেতিয়া এনেকুৱা ধৰণৰ কমেণ্টবিলাক কৰে মানুহক অন্তৰত যদি আপুনি কাৰোবাক ভাল কিবা কৰিব পৰা নাই তেতিয়াহ'লে বেয়া কিবাও নকৰিব এনেকৈ মানুহক অন্তৰত দুখ নিদিব সদায় সকলোৰে ভালটোৱে চিন্তা কৰিছোঁ কিন্তু যেতিয়া নিজৰ স্বাস্থ্যটো ভাল নহয় তেতিয়া সকলোখিনি তল পৰি যায় প্ৰথম স্বাস্থ্যটোৰ কথা আহি পৰে এতিয়াও বিশ্বাস কৰিব আপোনালোকে অলপ আগতে সকলোৱে চাগে ইয়াৰ মূল্যটো বুজি নাপাব ইয়াৰ কামটোও বুজি নাপাব এইটো মই বহুত দিনৰ আগতে দেখুৱাইছিলোঁ এইটো কোৱা হয় হাইপো আৰু কেইটামান বস্তু আছে বিছনাত অলপ আগতে চটফটাই আছিলোঁ একদম এইখিনিলৈকে মই উশাহটো ল'ব পৰা নাই মোৰ উজাই ধৰিছে ল'ৰাকেইটাক মাতিছোঁ আহাচোন আহা এওঁলোকক মাতিছোঁ আহাচোন মোক কি হৈছে মই হস্পিটেললৈ যাব লাগিব নেকি কিন্তু সৌভাগ্যবশতঃ ডাক্তৰে দি টেবলেটটো খাই দিল বাকী টেবলেটখিনি আপোনালোকক নেদেখুৱাই টেবলেট বহুতখিনি আছে গতিকে মোৰ এতিয়াও আপোনালোকে বেলেগ বেলেগ ভিডিঅ' পাব কিন্তু এই ভিডিঅ'টো মই এই কাৰণতে আগতে দিম যে এই কথাখিনিৰ কাৰণে এনেকৈ আপোনালোকে মানুহক মনোকষ্ট নিদিব মই আজি প্ৰুফ দিব লগা হৈছে এইটো কাৰণতে যে এনেকুৱা কমেণ্টখিনিৰ কাৰণে মই আগতে দি থৈ দিয়া ভিডিঅ'খিনি দেখি পেলাই তেওঁ মোক ইটিকিং কৰিছে যে আপোনাক দেখি তেনেকুৱা লাগিছে আকৌ অসুখ হোৱাৰ দৰে এনেকুৱা আচলতে মেছেজবিলাক এনেকুৱা মন্তব্যবোৰ নিদিব যাৰ নিজৰ লগত হয়
সিহে বুজি পায়। গতিকে ভাল মানুহখিনিক লৈ আমি আগুৱাই যাব লাগিব। আপোনালোকে আশীৰ্বাদ কৰিব, মই যাতে সুস্থ হৈ আকৌ আগৰ দৰে মই কাম কৰিব পাৰোঁ, মানুহৰ মই সেৱা কৰিব পাৰোঁ আৰু হাঁহি হাঁহি সদায় যাতে থাকিব পাৰোঁ। একদম নকম বুলি ভাবিছিলোঁ। কেনেকুৱা মানুহে আপোনালোকে ঘৰত ভিডিঅ' বনালেও বকিব, খোৱা ভিডিঅ' এটা কোনোবাই দিলেও বকিব, হস্পিটেল গৈ ভিডিঅ' বনালেও বকিব, আৰু যদি সেইখিনি দিয়া নহয় তেতিয়াও আপোনালোকে এনেকৈ ক'ব। ক্ষমা কৰিব। আৰু সময়, তোমাক মই একেবাৰে বেয়া পোৱা নাই। তোমাৰ কাৰণে মই ভিডিঅ'টো একচুৱেলি বনোৱা নাই। তুমি কৰিছা যথেষ্ট, কৰি থাকা, মানুহৰ সেৱা এনেকৈ কৰি থাকা। কিন্তু সেই মানুহখিনি অন্ততঃ বুজি পাবৰ কাৰণেই মই কথাখিনি ক'লোঁ। সকলো ভালে থাকক, কুশলে থাকক। আৰু ইয়াৰ পাছতো মোৰ আগতে বনোৱা বহুকেইটা ভিডিঅ' আছে, সেইকেইটা পাব। আৰু মই মেডিকেললৈ যোৱা ভিডিঅ'কেইটাও আপোনালোকক দিম। এই কাৰণতে দিম, এই মানুহখিনিৰ কাৰণে। আৰু দীপক দিহিঙীয়াৰ ঘৰলৈ পথিকৃত এনজিঅ'টো লৈ পেলাই যোৱা ভিডিঅ'টো অলৰেডি ইউটিউবে ডিলিট কৰি দিলে। নাজানো কিয় ডিলিট কৰিলে। তাতে মই এটা তেওঁলোকৰ অনুমতি লৈ পেলাই পাছবুকটো শ্বেয়াৰ কৰিছিলোঁ, সেইটো কাৰণতে বুলি। যি কি নহওক, ভাল কামৰ এটা ভিডিঅ' মোৰ ডিলিট হ'ল, একো নাই। কিন্তু আপোনালোক যিসকল সদায় লগত আছে, সদায় লগত থাকিব। ধন্যবাদ।